শারদীয় ৰাস পূৰ্ণিমালৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্য কি মাজুলী কি উজনি প্ৰতিটো প্ৰান্তত এই মুহূৰ্তত শ্ৰীকৃষ্ণৰ যি বন্দনাত মুখৰ হৈছে আৰু কেউফালে মহাৰাসৰ যি আখৰা আচলতে এই মুহূৰ্তত সকলো শিল্পী আজি তাৰিখত ব্যস্ত আমি পোনে কিছু ভিজুৱেলছ দেখাইছো এয়া দৃশ্য তিয়কৰ দৃশ্য আৰু এয়া তিয়কই নহয় আচলতে সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত আচলতে এনেধৰণে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু আমি ভিজুৱেলছ কিছু দেখাই আছো আহা সখী আহা যা গোকুলৰ শ্ৰী কৃষ্ণ নয়ন ভৰিছা হয়তো কেনেধৰণে আচলতে প্ৰস্তুতি চলাই আছে আৰু অসমৰ প্ৰতিটো প্ৰান্তত মই কৈছোঁ যে সত্ৰ নগৰী মাজুলীয়ে নহয় আচলতে নলবাৰী ৰাসে হওক বা উজনি নগৰীৰ প্ৰতিটো প্ৰান্ততে মুহূৰ্তত ৰাসৰ ব্যস্ত আৰু আমি পোনে যে আখৰাৰ কিছু ভিজুৱেলছ এই মুহূৰ্তত আমি দেখাই আছোঁ ND24 কৰিতে কৃষ্ণৰ ভৈৰা মন শৰৎ কালৰ ৰাতি অতি ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈৰা মন জিধে জিধি নাগধে জিধে জিধি নাগধে শ্ৰীকৃষ্ণৰ শিশুলীলাই হওক বা যি ৰাধা কৃষ্ণৰ যি যুগল মূৰ্তিৰ যি বন্দনা সেই বন্দনাৰ বাবে এই মুহূৰ্তত সাজু হৈছে ৰাজ্যবাসী আৰু উদ্যোক্তা আছে কিছু কথা আপোনালোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা ৰাসৰ প্ৰস্তুতি নগাঁওবাসী ৰাইজৰ বৰ্ণাঢ্য আয়োজন 4 দিনীয়া কাৰ্যসূচীৰে 65তম ৰাস আমি উদযাপন কৰিবলৈ লৈছোঁ আমাৰ আটাৰে আদৰ্শ চৰ্দাৰ শিৱ শৰ্মাদেৱৰ আদৰ্শৰে আমি 65 বছৰ এই ৰাস উদযাপন কৰি আহিছোঁ আৰু মাজুলীৰ পৰা প্ৰশিক্ষক আহিছে পংকজ শইকীয়া বৰবায়ন তেখেতৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক 2 বছৰীয়াৰ পৰা 92 বছৰীয়া আইতালৈকে আমাৰ সকলোৱে ৰাসত ভাগ লৈছে খুব সুন্দৰ আয়োজন দিনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী দিনতো লৈছোঁ আৰু সন্ধ্যাও বিভিন্ন কাৰ্যসূচী লৈছোঁ কেইদিনৰ কাৰ্যসূচী আমাৰ 4 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী এবাৰ আমি মহাৰাসখন আয়োজন কৰিব লৈছোঁ আমি মাজুলীৰ পৰা পংকজ শইকীয়া বৰবায়নক আদৰি আনিছোঁ ৰাসখন শিকাবৰ বাবে আমাৰ 100জনী গোপীত এইবাৰ নচুৱাম বুলি আমি ভাবিছোঁ লগতে আমি এইবাৰ এযোৰা গায়ন বায়ন আৰম্ভ কৰিছোঁ ৰাসৰ লগত আমি সংগতি ৰাখি আৰু আমি 20জন কৃষ্ণ একেলগে মহাৰাসৰ 5জন কৃষ্ণ একেলগে আমি ভাবিছোঁ দেখুৱাম আৰু আমি অঘাসুৰ বগাসুৰ আদি কৰি যথেষ্ট আমি বস্তু বনাই আছোঁ ৰাসৰ মানে নচুৱাবৰ বাবে সম্পূৰ্ণ মাজুলী পদ্ধতিত যিসকল কলা কৌশলীসকল কৰি আপোনালোকৰ গাঁৱৰে আমাৰ গাঁৱৰো আছে যথেষ্ট বাহিৰৰো আছে অকল গাঁৱৰে বুলি নহয় আমাৰ চুক চুবুৰী সোপা আদি কৰি আমাৰ অঞ্চলৰে সকলো আহিছে যোৰহাট শিৱসাগৰ মাজুলী এনেকৈ আদি কৰি আমাৰ আহিছে বাদ্যযন্ত্ৰী আমাৰ মাজুলী এনেকৈ আমি বস্তু যোগাৰ কৰিছোঁ এবাৰ ৰাসৰ কাৰণে নিশ্চিতভাৱে অতি ভাল লগা খবৰ যে এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে গাঁৱে এই মুহূৰ্তত শ্ৰীকৃষ্ণৰ বন্দনা শ্ৰীকৃষ্ণৰ যি শিশুলীলা আখৰাত আচলতে শিল্পীসকল বা কণকণ শিশুসকল এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু মই পোনে ইয়াৰ সামগ্ৰিক দৃশ্য আচলতে দেখাই ৰাখিম ND24 প্ৰতিজন দৰ্শকক আৰু এই দৃশ্য হৈছে তিয়কৰ যি দগাঁৱৰ যি ঐতিহাসিক যি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতিৰ আমি আখৰা এই মুহূৰ্তত দেখাই আছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ